ক্ৰমে সমাজৰ বিভিন্ন ক্ষেত্ৰত বিভিন্নজনে যি অৰিহণা যোগাইছে সেই অৰিহণাৰ চিন স্বৰূপে তেওঁলোকক বঁটা প্ৰদান কৰি আহিছে নিউক্লিয়াছ একাডেমি। এই পুনৰবাৰ নিউক্লিয়াছ একাডেমিৰ কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু ইয়াতে ছাত্ৰ ছাত্ৰীৰ সংখ্যাই বেছি আছে, মই অকণমান ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে দুটামান কথা ক'ব বিচাৰিছোঁ। খালি মই এটাই আশা কৰিম যাতে ছাত্ৰ ছাত্ৰীসকলে কথা নাপাতে। এতিয়া কথা কোনেও নুশুনে, কিন্তু কথাটো ক'বই লাগিব, কোনোবাইতো ক'বই লাগিব নুশুনিলেও। গতিকে মই ভাবোঁ যে কথাখিনি শুনিব। নানী পাল্টিৱালা সকলোৱে জানে, আপোনালোকে নানী পাল্টিৱালা। নানী পাল্টিৱালা এটা কথা কৈছিলে যে there are two types of fools in this world. The first one who always gives advice, and the second one who doesn't listen to advices. So I consider myself in the first category, strongly believe that you do not fall in the second category. আমি মলবিলাকত এস্কেলেটৰ দেখা পাওঁ। কিমান ষ্টুডেণ্টে এস্কেলেটৰত উঠিছে কাইলৈ দাঙিব নেকি? এস্কেলেটৰত কিমানে উঠি পাইছে? একদম কম সংখ্যকৈ উঠি পাইছে। এই এস্কেলেটৰটো হ'ল যে আমি অকণ কষ্ট নকৰাকৈ তলত মানুহজন থিয় দিলোঁ আৰু এস্কেলেটৰে ওপৰলৈকে লৈ গ'ল। সেইটো হৈছে আমাৰ এটা আজিৰ দিনত মোক ক'বলৈ মন গৈছে, এইটো সংস্কৃতিৰ কথা। সংস্কৃতি যাক নেকি আমি ইংৰাজীত বুজাব খোজোঁ কালচাৰ বোলা শব্দটোৱে। সংস্কৃতি আমি কিমানে বুজি পাওঁ, বহুত এটা ভুল ধাৰণা আছে। এই মঞ্চত যিসকল ব্যক্তি বহি থাকে বা ভাষণ দিয়ে বা গীত এটা গায় বা নৃত্য প্ৰদৰ্শন কৰে, তেওঁলোকেই যে মাত্ৰ সংস্কৃতি জানে সেইটো নহয়। আচলতে আৰু এইটো এটা ধাৰণা থাকে, সংকট বহি থকা যিবিলাক শ্ৰোতাবিলাকৰ মনত এটা ধাৰণা থাকে, তেওঁলোকে সংস্কৃতিৰ প্ৰতি কোনো দায়বদ্ধতা নাই। সেইটো নহয়। আচলতে চাবলৈ গ'লে সংস্কৃতি বোলা বস্তুটো এনেকুৱা ধৰণৰ যে এই পৃথিৱীত যিমানবিলাক প্ৰাণী আছে, বিশেষকৈ মানৱ জাতিৰ যিমানবিলাক প্ৰাণী আছে, সকলোৰে এজন সংস্কৃতিৰ গৰাকী। ৰাইজৰ আশীৰ্বাদত আগবাঢ়ি থকা নিউক্লিয়াছ একাডেমীৰ আজি এটা খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আছিলে। আজি নিউক্লিয়াছ বঁটা প্ৰদান অনুষ্ঠান, অভিনন্দন আৰু বিদায় সম্বৰ্ধনা সভাৰ আয়োজন কৰিছিলোঁ ঐতিহ্যমণ্ডিত জিলা পুথিভঁৰাল প্ৰাংগণত। আৰু আমাৰ প্ৰথম অনুষ্ঠান আছিলে বঁটা প্ৰদান। নিউক্লিয়াছে যি সামান্য ঐতিহ্য লাভ কৰিছে বিগত 5টা বছৰত, সেই ঐতিহ্যৰ পটভূমিত এইবাৰ বঁটা কেইটামান দিয়াৰ আমি প্ৰয়াস কৰিছিলোঁ। ইয়াতে আছিলে নিউক্লিয়াছ সংগীত শিল্পী বঁটা। নিউক্লিয়াছ সংগীত শিল্পী বঁটা প্ৰদান কৰা হৈছে সুৰকাৰ গীতিকাৰ দিগন্ত ভাৰতীলৈ। তাৰ পৰৱৰ্তী সময়ত নিউক্লিয়াছ অভিনয় শিল্পী বঁটা প্ৰদান কৰা হৈছে আঙ্গুৰলতা ডেকালৈ। তেখেতে ইতিমধ্যে মোক টেলিফোন যোগেও ফোন কৰি অডিঅ' পঠাইছে যে তেখেতে আমাক কৃতজ্ঞতা জনাইছে ৰাইজক, আৰু লগতে তেখেতে পৰৱৰ্তী দিনত নিউক্লিয়াছৰ কোনোবা এটা অনুষ্ঠানত ৰাজহুৱাভাৱে এই বঁটা গ্ৰহণ কৰিম বুলি আমাক জনাইছে। নিউক্লিয়াছ সাংবাদিক বঁটা প্ৰদান কৰা হৈছে আমাৰ নলবাৰীৰ সাংবাদিক জিলিকি থকা এটা নাম ব্ৰজেন তালুকদাৰক সাংবাদিক বঁটা প্ৰদান কৰা হৈছে। প্ৰতি বছৰে নিউক্লিয়াছ একাডেমীয়ে সংবাদ ক্ষেত্ৰত প্ৰতি বছৰে বৰ্ষশ্ৰেষ্ঠ সংবাদ সেৱা বঁটা প্ৰদান কৰিব। ইয়াৰে প্ৰথম বঁটাটো প্ৰদান কৰা হৈছে আমাৰ ইয়াৰ নিয়মীয়া বাৰ্তাৰ সংবাদকৰ্মী শ্বাহ আলম আহমেদ ডাঙৰীয়াক। লগতে নিউক্লিয়াছ মানৱ সেৱা বঁটা প্ৰদান কৰা হৈছে সাহিত্য আৰু স্বাস্থ্য দুয়োটাতে সমান্তৰালভাৱে
নতুন প্ৰজন্মক বাট দেখুৱাই সেৱা আগবঢ়াই থকা ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামীলৈ গতিকে আমি আশা কৰিম আপোনালোকৰ আশীৰ্বাদত এই বঁটা প্ৰদান অনুষ্ঠান দ্বিবাৰ্ষিক হ'ব 2 বছৰৰ মূৰে মূৰে আমি উদযাপন কৰিব পাৰিম সকলোৱে মিলিজুলি লগতে আমি পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই জুবিন গাৰ্গ যিহেতু আপোনালোকৰ এই নিউক্লিয়াছ একাডেমীৰ ব্ৰেণ্ড এম্বেচেডৰ আছিলে তেখেতৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই আমি পৰৱৰ্তী সময়ত খুব সোনকালে তেখেতসকলৰ ঘৰৰ অনুমতি সাপেক্ষে আমি নিউক্লিয়াছ শিল্পী বঁটাও প্ৰদান কৰিম আৰু তাত আমি এটা সোণৰ টোপোলা দিবলৈ প্ৰয়াস কৰিম লগতে ভাস্কৰ্য শিল্পী বীৰেণ সিংহদেৱে সেই ভাস্কৰ্য বনাব আজিৰ যিখিনি বঁটা তাতো অসমৰ যশস্বী ভাস্কৰ্যবিদ তেখেত বীৰেণ সিংহদেৱে বঁটাটো আমাক বনাই দিছে গতিকে এইখিনি মোৰ ক'বলগীয়া স্বাভাৱিকভাৱে জুবিন গাৰ্গৰ অনবদ্য অৱদান আছে নিউক্লিয়াছ একাডেমীৰ এই উত্তৰণত আৰু তেখেতৰ এই প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাই আমি নলবৰীয়া নিউক্লিয়াছ একাডেমীয়ে ভৱিষ্যত দিনত ৰাজ্যিক প্ৰেক্ষাপটত খুব সোনকালে ৰাজ্যিক শিল্পী বঁটা হিচাপে জুবিন গাৰ্গ শিল্পী বঁটা প্ৰদান কৰিবলৈ প্ৰয়াস কৰিব আজিৰ অনুষ্ঠানত নিউজ লাইফৰ পৰিচালন সম্পাদক সৈয়দ জাৰিৰ হুছেইন উপস্থিত আছিলে লগতে আমাৰ প্ৰবাদ প্ৰতিম পুৰুষ বোলছবি জগতৰ কিংবদন্তি জাহ্নু বৰুৱাদেৱে আজিৰ এই অনুষ্ঠান উপস্থিত থাকি আমাৰ এই অনুষ্ঠানক উজ্জীৱিত কৰি তুলিছে আজিৰ এই অনুষ্ঠানত নলবাৰীৰ বৰেণ্য কবি আয়ুক্ত নলবাৰীৰ আয়ুক্ত সন্মানীয় নিবেদন দাস শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।